ওম শান্তি 23 জুন 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা হ'ল। মৰমৰ সন্তানসকল, তোমালোকৰ প্ৰথম পাঠ হৈছে মই আত্মা, শৰীৰ নহয়। আত্ম অভিমানী হৈ থাকিলে পিতাৰ স্মৃতি থাকিব। প্ৰশ্ন: তোমালোক সন্তানসকলৰ কোনটো গুপ্ত সম্পদ আছে যিটো মনুষ্যৰ নাই? উত্তৰ: তোমালোকক ভগৱান পিতাই পঢ়ায়। এই পঢ়াৰ আনন্দৰ গুপ্ত সম্পদ তোমালোকৰ আছে। তোমালোকে জানা যে আমি যি পঢ়ি আছো সেয়া ভৱিষ্যত অমৰ লোকৰ বাবে, এই মৃত্যু লোকৰ বাবে নহয়। পিতাই কয়, পুৱাতে উঠি ফুৰা চকা কৰা, কেৱল প্ৰথম পাঠটি স্মৃতিত ৰখা, তেতিয়া আনন্দৰ সম্পদ জমা হৈ গৈ থাকিব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. যোগ বলৰ দ্বাৰা নিজৰ সকলো কৰ্মেন্দ্ৰিয় বশ কৰিব লাগে। 1. বৃক্ষপতি পিতাৰ স্মৃতিত থাকিব লাগে। সঁচা বৈষ্ণৱ অৰ্থাৎ পবিত্ৰ হ'ব লাগে। 2. পুৱাতে উঠি প্ৰথম পাঠটি দৃঢ় কৰিব লাগে যে মই আত্মা, শৰীৰ নহয়। আমাৰ আত্মিক পিতাই আমাক পঢ়ায়, এই দুখৰ সৃষ্টি এতিয়া পৰিৱৰ্তন হ'ব। এনেকৈ যাতে বুদ্ধিত গোটেই জ্ঞানৰ মন্থন চলি থাকে। বৰদান: প্ৰতিটো সম্পদ কাৰ্যত ব্যৱহাৰ কৰি পদমৰ উপাৰ্জন কৰোঁতা পদ্মা পদম ভাগ্যশালী হোৱা। পৃষ্ঠাৰ প্ৰতিটো ছেকেণ্ডত পদমৰ উপাৰ্জন কৰাৰ বৰদান ড্ৰামাত সংগমৰ সময়ৰ প্ৰাপ্ত হৈছে। এনে বৰদান নিজৰ প্ৰতি জমা কৰা আৰু আনৰ প্ৰতি দান কৰা। তেনেকৈয়ে সংকল্পৰ সম্পদ, জ্ঞানৰ সম্পদ, স্থূল ধনৰূপী সম্পদ কাৰ্যত ব্যৱহাৰ কৰি পদমৰ উপাৰ্জন কৰা। কিয়নো এই সময়ত স্থূল ধনো ঈশ্বৰৰ অৰ্থে সমৰ্পিত কৰিলে এটি নয়া পইচা এক ৰত্নৰ সমান মূল্যৰ হৈ যায়। সেয়েহে এই সম্পদ নিজৰ প্ৰতি বা সেৱাৰ প্ৰতি কাৰ্যত ব্যৱহাৰ কৰা, তেতিয়া পদমা পদম ভাগ্যশালী হৈ যাবা। শ্লোগান: য'ত অন্তৰৰ স্নেহ আছে ত'ত সকলোৰে সহযোগ সহজে প্ৰাপ্ত হয়। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। এতিয়া এনেকুৱা স্বচ্ছ হৈ যোৱা যাতে তোমালোকৰ শৰীৰৰ ভিতৰত আত্মা বিৰাজমান হৈ আছে, সেয়া স্পষ্টকৈ সকলোৱে দেখা পায়। তোমালোকৰ আত্মিক স্বৰূপে যাতে তেওঁলোকক নিজৰ আত্মিক স্বৰূপৰ সাক্ষাৎকাৰ কৰায়, ইয়াকে অব্যক্ত বা আত্মিক স্থিতিৰ অনুভৱ কৰোৱা বুলি কোৱা হয়। ওম শান্তি।